নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ এবাৰ কংগ্ৰেছক উভতি ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ আৰু বিজেপিৰ মাজত এতিয়া তুমুল যুদ্ধ দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি এপিসিসিৰ সভাপতি ভূপেন বৰাৰ মাজত বাকযুদ্ধ এবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে কংগ্ৰেছে আমাক এনে বদনাম কৰিব বিচাৰে এনেদৰে কিউ বুজাইছে এবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছৰ বিৰুদ্ধে সবিশেষ লৈ আহিছে এই মুহূৰ্তত মামাক বদনাম কৰিব বিচাৰিছে কংগ্ৰেছ দলে অসমক বদনাম কৰিব বিচাৰিছে কংগ্ৰেছ দলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া মন্তব্য পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী পঞ্চায়ত নিৰ্বাচনৰ নামত কোনো স্থানত বিক্ষোভ ঘটনা হোৱা নাই ভূপেন বৰা আৰু পদ্মত বৰদলৈহে ডিজিপিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিছে কংগ্ৰেছ সদায় অসমক বদনাম কৰাৰ এটা চেষ্টা কৰে আৰু চেষ্টা কৰিছে আৰক্ষী জিলা প্ৰশাসনে পঞ্চায়ত নিৰ্বাচনত নিৰপেক্ষ ভূমিকা পালন কৰিব এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ যেটো পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে পঞ্চায়ত নিৰ্বাচনত কোনো ধৰণৰ বিসংগতি হোৱা নাই আৰু বিক্ষোভ কাৰ্য হোৱা নাই কিন্তু কংগ্ৰেছে সদায় অসমক বদনাম কৰিবলৈ চেষ্টা কৰিছে এয়া মুখ্যমন্ত্ৰীৰ মন্তব্য ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈহে ডিজিপিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিছে কংগ্ৰেছে সদায় অসমক বদনাম কৰাৰ চেষ্টা কৰে আৰক্ষী জিলা প্ৰশাসনে পঞ্চায়ত নিৰ্বাচনত নিৰপেক্ষ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে পঞ্চায়ত নিৰ্বাচনৰ নামত কোনো স্থানত বিক্ষোভ কাৰ্য হোৱা নাই কোনো প্ৰাৰ্থীয়ে থানাত এজাহাৰ দাখিল কৰা নাই আৰু প্ৰশাসনে ব্যৱস্থা ল'ব যদিহে কিছু বিক্ষোভ কাৰ্যসূচী হয় তেন্তে প্ৰশাসন আছে প্ৰশাসনে লাগতিয়াল সেই সকলো তেও যেটো ব্যৱস্থা ল'ব তেওঁলোকে এনেদৰে উল্লেখ কৰিছে কিন্তু ইয়াৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে যত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু কংগ্ৰেছে প্ৰতিবাদ কৰিছে আৰু তেওঁলোকে উল্লেখ কৰিছে যে আৰক্ষী চৰকাৰৰ দৰমহালৈ নে বিজেপিৰ দৰমহালৈ বিজেপিয়ে দৰমহা দিয়ে নে চৰকাৰে দৰমহা দিয়ে আৰক্ষীক আৰু যেতিয়ালৈকে এই প্ৰশ্নৰ উত্তৰ দিয়া নহয় তেতিয়ালৈকে কংগ্ৰেছে প্ৰতিবাদ কৰিবই বুলি উল্লেখ কৰিছে ভূপেন বৰাই কিন্তু ইয়াৰ মাজতে এতিয়া মুখ্যমন্ত্ৰী গৰাকীৰ আন এটা মন্তব্য দেখিবলৈ পোৱা গৈছে যত দুই পক্ষৰ মাজত এতিয়া বাকবিতণ্ডা মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে পঞ্চায়ত নিৰ্বাচনৰ নামত কোনো স্থানতে বিক্ষোভ ঘটনা হোৱা নাই ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈহে ডিজিপিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিছে কংগ্ৰেছে সদায় আমাক বদনাম কৰাৰ এটা চেষ্টা কৰিছে আৰক্ষী জিলা প্ৰশাসনে পঞ্চায়ত নিৰ্বাচনত নিৰপেক্ষ ভূমিকা পালন কৰিব মুখ্যমন্ত্ৰীৰ মন্তব্য আছে কি শুনাবলৈ চেষ্টা কৰি কথাটো হল পঞ্চায়ত ইলেকশ্যনত যিবিলাক ব্যক্তি থিয় হয় তেওঁলোক সকলোৱে জনা বুজা ব্যক্তি আৰু 300তকৈও ওপৰত জিলা পৰিষদৰ সদস্য সংখ্যা আছে আৰু পঞ্চায়তৰ যি মেম্বাৰ হি প্ৰায় 2000ৰো ওপৰত আছে তাততো বিশেষ কোনো সাংঘাতিক উইড্ৰল হোৱা নাই যে এনেকুৱা যে গোটেই সমষ্টিবিলাকতে উইড্ৰল হৈ গৈছে তেনেকুৱাটো হোৱা নাই আৰু মেম্বাৰতো এইবাৰ আটাইতকৈ হাইয়েষ্ট মানুহে ইলেকশ্যন খেলিছে গতিকে যদি কিবা ঘটনা ঘটিলহেঁতেন তেতিয়াহ'লে অসমৰ চাৰিওফালৰ পৰা খবৰবোৰ আহিলহেঁতেন গতিকে এটা কংগ্ৰেছে কৈ আছে কিন্তু স্থানীয় কোনো খবৰ মই বাতৰি কাকততো দেখা নাই টিভিটো দেখা নাই যে কিবা জোৰ জবস্তি হৈছে আৰু ৰাভা সংঘ হৈ গ'ল কতোতো বিক্ষিপ্ত ঘটনা নাই গতিকে তেওঁলোকে যদি কিবা ক'ব পাৰে তেওঁলোকে কৈছে যে অমুক জাগাত অমুক হৈছে তো ইমান অসমত 22000 গাঁও আছে তাৰ ভিতৰত তেওঁলোকৰ উদাহৰণ দিয়ে এটা নহলে দুটা গতিকে যেতিয়া 22000 গাঁৱত ইলেকশ্যন হ'ব কৰবাত নহয় কৰবাত এটা দুটা খুটিনাটি থাকিব সেইখিনিকে যদি তেওঁলোকে প্ৰশাসনক জনায় প্ৰশাসনে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসন নিৰপেক্ষ থাকিব আৰক্ষী জিলা প্ৰশাসন নিৰপেক্ষ থাকিব আমি বিচাৰো যে ইলেকশ্যনটো ভাল কৰি হওক আৰু ইয়াত কোনো গণ্ডগোল হ'ব নালাগে খেলিমেলি হ'ব নালাগে আৰু অসমৰ সুনামত যাতে কতো চেকা নপৰে সেইকাৰণে কংগ্ৰেছে সদায় চেষ্টা কৰে অসমক বদনাম কৰাৰ কাৰণে মোৰ কথাটো হ'ল যে স্পেচিফিক অভিযোগ দিয়ক কোনোবা যদি ব্যক্তি আপোনালোকক কিবা হাৰাশাস্তি কৰিছে আমি লগে লগে একশ্যন ল'ম কিন্তু এই মুহূৰ্তলৈকেতো তেনেকুৱা কোনো খবৰ নাই যে অমুকে কিবা এজাহাৰ দিছে প্ৰদ্যুৎ বৰদলৈ আৰু ভূপেন বৰাই ডিজিপিক কৈছে
কিন্তু কেণ্ডিডেট কোনেওতো ক'তো এজাহাৰ দিয়া নাই যদি কিবা এজাহাৰ দি আমি তৎকালীন ব্যৱস্থা হাতত ল'ম চাওক হাৰা জিকাৰ ৰিজাল্টটো আপোনালোকে জানেই যে কি হ'ব কি নহ'ব গতিকে তাত বহুত গৈ লাভ নাই মইতো বিচাৰোঁ যে তেওঁলোকে একত্ৰিত হৈ নিৰ্বাচনটো ভালকৈ খেলক প্ৰতিদ্বন্দ্বিতা হ'লে আমিও গম পাম বিধানসভা ইলেকশ্যনৰ আগত যে আমি ক'ত থিয় হৈ আছোঁ আমিও জানিব লাগে যে আমাৰনো আজি লোকসভা হৈ গ'ল প্ৰায় এটা বছৰ হ'ব বিধানসভা ইলেকশ্যন এটা বছৰ পিছত আছে গতিকে বিজেপিয়ে বিচাৰে যে পঞ্চায়ত ইলেকশ্যনটো এনেকৈ হওক যাতে আমিও মানুহৰ মনৰ এটা কিনো চিন্তাধাৰা তাক আমি বুজি পাওঁ আৰু আমি তেনেকৈ আগবাঢ়ি গৈছোঁ